মুখ্যমন্ত্ৰীৰ আদৰ্শ অনুকৰণ কৰি জয়ন্ত মল্ল বৰুৱাই এনেকৈ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নিজৰ সংস্কৃতি, যিটো সংস্কৃতি তেওঁৰ শিষ্য জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাৰ গাত বাৰু কৰি পাইছে। গতিকে এই মুহূৰ্তত মই জয়ন্ত মল্ল বৰুৱাক অসম মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ ওচৰত দাবী উত্থাপন কৰিলোঁ। সেইটো পশুপালনটো তেওঁলোকৰ কাৰণে এটা চখ, কেৱল মানুহক দেখুৱাবৰ কাৰণে। ধনী মানুহৰ কিছুমান চখ নাথাকে জানো, যে মই গৰু পুহোঁ। তো সেই চখ কাম কৰিবৰ কাৰণে যিবিলাক মানুহক গৈছে, সেই মানুহবিলাকক যে আচলতে ছাবচিডিৰ সুবিধা দিছে, এইটো এটা ভয়াৱহ এটা কেলেংকাৰী। হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ নিচিনাকৈ অকল জয়ন্ত মল্ল বৰুৱাই সাংবাদিকক ক্ষমা খুজি দিলেই নহ'ব। সাংবাদিকসকলকতো ক্ষমা খুজিবই লাগিব জয়ন্ত মল্ল বৰুৱাই, কিন্তু তাৰ আগতে মন্ত্ৰীসভাৰ পৰা তেওঁক বৰ্খাস্ত কৰিব লাগিব। লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে পশুপালন বিভাগৰ যি কেলেংকাৰী, সেই কেলেংকাৰীৰ ওপৰত তদন্ত কৰিব লাগিব। বিজেপি চৰকাৰৰ দিনত গোমাতা, তেওঁলোকৰ যি গোমাতা চিঞৰি থাকে, গোমাতাৰ ওপৰত কৰা এটা ভয়াৱহ কেলেংকাৰী হয়নে নহয়? আৰু সেই কিনি অনা গৰুবিলাক কেনেকৈ মাজতে নাইকিয়া হৈ গৈছিলে, ক'ত এডভাৰটাইজ কৰিয়ে গৰু বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছিলে, আৰু গৰু বিক্ৰীৰ কাৰণে দৰটো কোনে নিৰূপণ কৰি দিছিলে, কিমান দামত গৰু বিক্ৰী কৰিব। তদুপৰি কোনে গৰু পাব, তাৰ ওপৰত কোনে ৰাজহুৱাভাৱে তেওঁলোকে কিয় এইটো যদি নিলামো কৰিবলগীয়া আছিলে, কিয় নিলাম ৰাজহুৱাভাৱে নকৰিলে। আৰু কেনেকৈ ইমান দাম দি অনা গৰু কেনেকৈ 2 নম্বৰী গৰু দিবলৈ পালে, তাৰ ওপৰত এনকুৱাৰী হ'লনে নহ'ল। এতিয়া যিবিলাকে বিক্ৰী কৰিছে তেওঁলোকে বেয়া গৰু দিলে বুলি কৈছে। কিজানিবা এনেকুৱা যে যিবিলাকে কিনিছে তেওঁলোকে বেয়া গৰু আনি, কম দামী গৰু আনি তেওঁলোকে বেছি দাম উঠাই লৈ ল'লে। এইটোতো হ'ব পাৰে। কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ দুৰ্নীতিত লিপ্ত হৈছিলে, তেতিয়াহ'লে তেওঁ লগে লগে এতিয়া জেললৈ যাব লাগে। দুৰ্নীতিত লিপ্ত হৈছিলে, তাৰমানে তেওঁ নিজে ক'লে যে কংগ্ৰেছ চৰকাৰৰ দিনত হিমন্ত বিশ্ব শৰ্মা, জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকাহঁতে কেলেংকাৰী কৰিছিলে, চিণ্ডিকেট চলাইছিলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলা যি চিণ্ডিকেট ৰাজ, কংগ্ৰেছৰ দিনত চলি থকা চিণ্ডিকেট ৰাজ, তাৰে দ্বিতীয় সংস্কৰণ হ'ল বিজেপিৰ দিনত চলি থকা এতিয়া দুৰ্নীতি আৰু চিণ্ডিকেট ৰাজ। এইটো এবাৰ প্ৰমাণিত হ'ল। এতিয়া এই প্ৰমাণ হোৱাৰ পাছত আচলতে মন্ত্ৰীসভাৰ পৰা মন্ত্ৰীজনক বৰ্খাস্ত কৰিব লাগেনে নাই? কিন্তু কৰিব জানো? নকৰে। কাৰণ সেই মন্ত্ৰীজনৰ গুৰুজন হ'ল, আচল চিণ্ডিকেট মাষ্টৰজনে হ'ল হিমন্ত বিশ্ব শৰ্মা। দাদা ব্ৰিগেড, এই দাদা ব্ৰিগেডটোৱে কংগ্ৰেছৰ শাসনৰ কালৰ পৰাই যে আচলতে এই কেলেংকাৰী সংগঠিত কৰি আহিছে, এইটো প্ৰমাণিত হ'ল।